পে 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 কৰি শেহতীয়াকৈ জনপ্ৰিয়তা লাভ কৰা তথাকথিত নাগাৰা শিল্পী কৰিশ্মা নাথৰ যিসমূহ আচলতে কৰ্ম আচলতে কৰিব লৈছে সেইখিনিয়ে নিশ্চিতভাৱে প্ৰতিগৰাকী অসমীয়াক আচলতে চিন্তিত কৰি তুলিছে। সমান্তৰালকৈ আমি জাতীয় সংগ্ৰামী সেনা অসমে তেখেতৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে তেখেতৰ যিসমূহ কাম কাজ সেইখিনিক আমি গৰিহণা দিছোঁ। শেহতীয়াকৈ আপোনালোকে জানে সস্তীয়া জনপ্ৰিয়তা অৰ্জনাৰ সমান্তৰালকৈ তেখেতে ধন ঘটাৰ মাধ্যম হিচাপে অসমীয়াৰ আৱেগ অনুভূতিক লৈ যি ধৰণৰ খেলা কৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি পুনৰবাৰ জাতীয় সংগ্ৰামী সেনা অসমে তেখেতৰ কাম কাজক আচলতে গৰিহণা দিছোঁ। ইতিমধ্যে কৰিশ্মা নাথে যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কালজয়ী গীত এটিক বিকৃত কৰি যি ধৰণে উপস্থাপন কৰিলে তাক আমি প্ৰতিজন অসমীয়াই আচলতে মৰ্মাহত হৈছোঁ। ইয়াৰ প্ৰতিবাদত আমি শিৱসাগৰ সদৰ থানাত আজি এখন তেখেতৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছোঁ। অনতিপলমে তেখেতৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত তেখেতৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছোঁ আৰু সমান্তৰালকৈ আমি অসম চৰকাৰলৈ এটা আহ্বান জনাইছোঁ। তেখেতৰ নাগাৰা দলৰ লগত যিটো এটা গোটেই টীম এটা আছে, টীমটোৱে দীৰ্ঘদিনৰ পৰা অসমীয়া কৃষ্টি সংস্কৃতি বা অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ লগত খেলা কৰি আছে। গতিকে এই কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয়। উজনি নামনি প্ৰতিটো স্থানতে তেখেতৰ টীমটোৱে যাতে কোনো ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে তাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। সমান্তৰালকৈ নামনি অসমৰ যিসকল মানুহে সেই টীমটোক কৰিশ্মা নাথৰ টীমটোক অনুষ্ঠান পৰিৱেশনৰ কাৰণে নিমন্ত্ৰণ দিয়ে তেখেতলোকসকলক আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যে তেখেতৰ দলটোক কোনো কাৰণতে আপোনালোকে নিমন্ত্ৰণ নজনাব আৰু সমান্তৰালকৈ উজনি অসমত তেখেতৰ কোনো অনুষ্ঠানত যাতে আমি আহিব নোৱাৰে তাৰ কাৰণে ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। উজনি অসমৰ য'তেই তেখেতে অনুষ্ঠান পৰিৱেশন কৰিব আহিব তাত আমি জাতীয় সংগ্ৰামী সেনাই তেখেতক আচলতে বাধা প্ৰদান কৰিম আৰু পুনৰবাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ অনতিপলমে এই বিতৰ্কিত ব্যক্তিগৰাকী যিগৰাকীয়ে আচলতে অসমীয়া মানুহৰ আৱেগ অনুভূতিৰ লগত খেলা কৰি ধন উপাৰ্জন কৰি অসমীয়া মানুহখিনিক আচলতে টুলুঙা মন্তব্য কৰে বা অসমীয়া মানুহৰ যিসমূহ সংস্কৃতি আছে সেইবোৰক বিপথে পৰিচালনা কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰে। তেখেতৰ ওপৰত অনতিপলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা আমি তেখেতৰ ওপৰত আমি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু এই ক্ষেত্ৰত যিকোনো পৰিৱেশ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে তাত আমি জাতীয় সংগ্ৰামী সেনা অসম কোনো কাৰণতে দায়ী নহয়। এই কথা আমি আপোনালোকৰ জৰিয়তে স্পষ্ট কৰি দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।